মাত্ৰ 10 দিনত দাঁত একেবাৰে জিলিকি থাকিব। সেয়াই নহয়, আপুনি যদি গুটকা খায় দাঁত কলা পৰি গৈছে, তামোল খায় দাঁত কলা পৰি গৈছে, দাঁত আকৌ ঘনে ঘনে খুব বিষ হৈছে, যেনেকে বয়সীয়াল মানুহৰ দাঁতৰ কিন্তু বহুত সমস্যা থাকে, বিষত এনেকে থাকিবলগীয়া হয়, চিন্তা কৰাৰ কোনো কাৰণ নাই। এয়া হৈছে চাওক নেচাচিয়ৰ ব্ৰেণ্ডৰ এল'ভেৰা মাউথ ৱাছ, মানে সম্পূৰ্ণ আয়ুৰ্বেদিক। কেনেকে কৰিব, অলপ কুহুমীয়া পানী ল'ব, ইয়াৰ 2-3 টোপাল ল'ব, এনেকে মুখত লৈ অলপ সময় থাকিব আৰু কুলু কুলু কৰিব। দাঁতত যদি বিষ হৈ আছে বিষ নাইকিয়া কৰি দিব 1 নম্বৰ। যদি দাঁতত কলা কলা দাগ পৰিছে সেয়াও আঁতৰ কৰিব। দাঁতত যদি আমাৰ বীজাণু লাগি থাকে বা কিবা কিবি লেতেৰা লাগি থাকে সকলোবিলাক আপোনালোকক আঁতৰাই পেলাব। মানে দাঁতৰ যিকোনো সমস্যাৰ একমাত্ৰ উপায় হৈছে নেচাচিয়ৰ ব্ৰেণ্ডৰ এল'ভেৰা মাউথ ৱাছ। খুব বিশ্বাসী এটা প্ৰডাক্ট, জানে নেচাচিয়ৰ ব্ৰেণ্ড কেনেকুৱা হয়। যদি এইটো আপোনাক লাগে বা আপুনি ইউজ কৰি ভাল ফলাফল পাম বুলি ভাবে, মোৰ কমেন্ট বক্সত যাওক, কমেন্ট বক্সত এটা লিংক দিয়া আছে, লিংকটোত মানে আপুনি ক্লিক কৰি দিয়ক, ফ্লিপকাৰ্টলৈ লৈ যাব, মাত্ৰ 100 কেইটকা এইটো ধুনীয়াকে আপুনি লৈ ল'ব পাৰিব। যদি দুটা কম্বো পেকেট লয় 200 কেইটকা আহিব, একেবাৰে দুটা লৈ ল'লে খুব ভাল কথা, আৰু তিনিটা লৈ ল'লেতো আৰু ভাল কথা। মই এইটোৱে ক'ম, যদি আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, খুব চকলেট খায়, মৰ্টন খায়, দাঁতৰ সমস্যা হৈ আছে, তেতিয়াহ'লে আপুনি অলপ কুহুমীয়া পানীত এইটো এনেকে ইউজ কৰক আৰু এই প্ৰডাক্টটো ইউজ কৰক। আকৌ এবাৰ কৈ দিছো, ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে ধুনীয়াকে ইউজ কৰিব পাৰিব এইটো। লগত যদি বয়সীয়াল মা দেউতা আছে, তেওঁলোকৰ দাঁতৰ খুব বিষ, বোলে লং তেল লগাই লগাই এনেকে বিষত থাকিবলগীয়া হৈছে, ডাক্তৰৰ পৰামৰ্শ ল'বই। তাৰ উপৰিও নিজৰ ঘৰুৱাভাৱে এই প্ৰডাক্টটো ইউজ কৰি আপোনালোকে আজিয়ে আপোনালোকৰ দাঁতখিনি একদম চিকচিকীয়া বগা কৰি লওক। যদি আপুনি গুটকা খায়, কেপি, শিখৰ, ৰজনীগন্ধা খুব খায়, দাঁতৰ অৱস্থাটো চাগে মই ক'বলগীয়া নহয়, আইনাত চাব দাঁতকেইটা কেনেকুৱা হৈ আছে। চিকচিকীয়া যদি কৰিব মন আছে এইটো ইউজ কৰক। কাৰণ আপুনি জানেই, যদি আপুনি গুটকা খুব খায়, আপুনি আনৰ আগত হাঁহিবই নোৱাৰে, দাঁতখিনি কলা হৈ থাকিব। সেই কলা দাঁতখিনি আপুনি আঁতৰ কৰাৰ একমাত্ৰ উপায় এল'ভেৰা মাউথ ৱাছ। আজিয়ে ডাউনলোড কৰক, ফ্লিপকাৰ্টৰ যোনটো লিংক দিয়া আছে আপুনি ক্লিক কৰক, কেছ অন ডেলিভাৰীত ঘৰলৈ লৈ লওক। জল্দি কৰক, অফাৰ দিয়া আছে মোৰ ভিডিঅ'টোত।